আৰু কাৰ্বি পাহাৰতো তুংগত নিৰ্বাচনী প্ৰচাৰ নৱগঠিত ১১২ নং আমৰি বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হাবে তেৰণৰ জয় নিশ্চিত পদুম ফুলৰ প্ৰাৰ্থীৰ বাবে পাহাৰত নাই কোনো প্ৰত্যাহ্বান এই মন্তব্য কাৰ্যবাহী সদস্য ডি উফিং মাছলাইৰ লগতে নৱগঠিত বিধানসভা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰী আৰু সিএম ৰংহাঙক ধন্যবাদ জ্ঞাপন কৰিছে মাছলাই আমি দৃশ্যাংশ দেখুৱাইছো কাৰ্বি পাহাৰতো এতিয়া তুংগত নিৰ্বাচনী প্ৰচাৰ নৱগঠিত ১১২ নং আমৰি সমষ্টিত বিজেপি প্ৰাৰ্থী হাবে তেৰণৰ জয় ইতিমধ্যে নিশ্চিত হৈছে পদুম ফুলৰ প্ৰাৰ্থীৰ বাবে পাহাৰত কোনো বিকল্পই নাই বা প্ৰত্যাহ্বানেই নাই বুলি মন্তব্য কৰিছে এই মন্তব্য কাৰ্যবাহী সদস্য ডি উফিং মাছলাইৰ লগতে নৱগঠিত বিধানসভা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰী আৰু সিএম ৰংহাঙক ধন্যবাদ জ্ঞাপন কৰিছে মাছলাই আমি শুনাব বিচাৰিছো সেই মন্তব্যটো তুংগত চলি আছে আৰু এই ১১২ নং সমষ্টিৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি ফালৰ পৰা মনোনীত প্ৰাৰ্থী ডক্টৰ হাবে তেৰণ তেখেতৰ ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেখেতৰ নিৰ্বাচনী এইবাৰ মানে বিজয় হোৱাটো নিশ্চিত কাৰণ আমি সকলো জাগাত যিখিনি তেখেতৰ হয় নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ আমি ৰাইজৰ পৰা বিপুল সঁহাৰি পাবলৈ সক্ষম হৈছোঁ বৰ্তমান মই আছোঁ উম্পানাই গাঁৱত এই উম্পানাই গাঁও আগে পিছে তেনেকুৱা ধৰণৰ এটা আমাৰ ভাৰতীয় জনতা পাৰ্টি ইয়াত মানে খুব তেনেকুৱা এটা নাছিলে কিন্তু এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ হয় আমাৰ ডক্টৰ হাবে তেৰণ এই উম্পানাই পলিং ষ্টেচনতো বিপুল ভোটত মানে জয় হ'ব এইটো নিশ্চিত হৈছে আজিৰ এই মাজনিশাটো আমি নিৰ্বাচনৰ প্ৰচাৰ ইয়াত কৰিবলৈ আহিছোঁ ইয়াত ৰাইজে ইয়াত সকলোৱে তেখেতৰ হয় সমৰ্থনৰ কিন্তু সদল বলে ওলাই আহিছে সেইটো এটা প্ৰমাণ হৈছে এইটোতো নিশ্চিত পদুম ফুল ভাৰতীয় জনতা পাৰ্টি কাৰণ আমি এটা কথা হৈছে কি আমি নতুনকৈ এইটো সমষ্টিটো কিন্তু আমি পাইছোঁ আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ সহায়ত আৰু আমাৰ অট'নমাছ কাউন্সিলৰ সিএম ডক্টৰ তুলিৰাম ৰংহাং তেখেতসকলৰ কাৰণে আমি আজি এই পশ্চিম কাৰ্বি আংলঙৰ নতুনকৈ এটা সমষ্টি পাবলৈ সক্ষম হৈছোঁ আৰু এই সমষ্টিটো হৈছে আমৰি সমষ্টি এই পৰিষদীয় এই সমষ্টিটো আমৰি আৰু বিধানসভা সমষ্টিও আমি আমৰি নামেৰে এইটো পাইছে ইয়াত মানে ৰাইজে সকলোৱে এইটো ভাল পাইছে আৰু পশ্চিম কাৰ্বি আংলঙত আগত আছিলে ২০ নং বৈঠালাংছু সমষ্টি কিন্তু এতিয়া পশ্চিম কাৰ্বি আংলঙত দুইটা সমষ্টি ইয়াত হৈছে আৰু এই দুইটা সমষ্টিৰ ভিতৰত এটা আমৰি সমষ্টি এটা হৈছে গতিকে ইয়াত সমগ্ৰ অসমৰ ভিতৰতে কোনো অঞ্চলত কিন্তু নতুন তেনেকুৱা এটা সমষ্টি হোৱা নাই কিন্তু আজি এই পশ্চিম কাৰ্বি আংলঙৰ ৰাইজে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ মৰমতে আমি এই ৱেষ্ট কাৰ্বি আংলঙত দুইটা সমষ্টি পাবলৈ সক্ষম হৈছোঁ নিৰ্বাচনী প্ৰচাৰ তুংগত চলি আছে আৰু এই ১১২ নং সমষ্টিৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি ফালৰ পৰা